চেম্পিয়ন্স ট্ৰফিৰ প্ৰথমখন মেচতেই পাকিস্তানে নিউজিলেণ্ডৰ হাতত ৬০ ৰানৰ ডাঙৰ ব্যৱধানত পৰাজয় বৰণ কৰিলে। মেচখনত পাকিস্তান দলে প্ৰথমতে টছত জিকি পেলাই নিউজিলেণ্ড দলক বেটিঙৰ কাৰণে আমন্ত্ৰিত জনাইছিল আৰু নিউজিলেণ্ডৰ অপেনাৰ বেটছমেন আৰু কেন উইলিয়ামছনৰ দৰে অভিজ্ঞ বেটাৰ খুব কম সময়তেই হেৰুৱাইছিল আৰু নিউজিলেণ্ড দলে প্ৰথম পাৱাৰ প্লেৰ ভিতৰতে এই দুটা উইকেট হেৰুৱাই এক সংকটৰ সন্মুখীন হৈছিল যদিও আন এগৰাকী অপেনাৰ বেটছমেন উইল ইয়ঙে যি ধৰণে এটা টপ ক্লাছ ইনিংছ উপহাৰ দিলে আৰু উইল ইয়ঙৰ এই ইনিংছৰ জৰিয়তে নিউজিলেণ্ড দলে নিজৰ ইনিংছৰ ৰিকভাৰী কৰাৰ লগতে যি ধৰণে এটা দলক ভাল এটা ছিচুৱেশ্যনত আনি দলে দ্ৰুতগতিত যাতে ৰান স্ক'ৰ কৰিব পাৰে সেই কাম কৰি গৈছিলে উইল ইয়ঙে আৰু সেয়া ক্ৰেডিট দিব লাগিব, কিয়নো ৰচিন ৰবীন্দ্ৰ যদি আঘাতপ্ৰাপ্ত নহ'লেহেঁতেন উইল ইয়ঙে আজিৰ মেচখনত স্থান নোপোৱা হ'লহেঁতেন। কিন্তু তেনে প্ৰেছাৰৰ ক্ষেত্ৰতো যি ধৰণে আউটষ্টেণ্ডিং এটা নক খেলি উইল ইয়ঙে নিজকে প্ৰমাণ কৰিলে সেয়া টপ লেভেল ক্ৰিকেট আছিলে। আৰু উইল ইয়ঙৰ উপৰিও টম লেথামে মিডিল অভাৰ্ছত যি ধৰণে পাকিস্তানৰ স্পিন বলাৰসকলক সন্মুখীন কৰিছিল আৰু মেচ দিবলৈকে লৈ যোৱাৰ পিছত ১১৮ ৰানৰ এটা অপৰাজিত শতকীয় ইনিংছ খেলি দলক ৩২০ ৰানলৈ উপনীত কৰাইছিল আৰু টম লেথামৰ লগতে গ্লেন ফিলিপছো এটা তুফানী ইনিংছ খেলিছিল। ৩৯টা বলৰ সন্মুখীন কৰি ৬১ ৰানৰ যি এটা তুফানী ইনিংছ খেলিছিল, এই ইনিংছৰ মূলতেই পাহাৰ সাদৃশ ৰানৰ সংখ্যা গঢ়ি তুলিবই পাৰিছিলে নিউজিলেণ্ড দলে আৰু এই ৩২১ ৰানৰ লক্ষ্য আগত লৈ পাকিস্তানৰ বেটাৰসকলৰ ওপৰত সম্পূৰ্ণৰূপে প্ৰেছাৰৰ সন্মুখীন হোৱা দেখা গৈছিল আৰু প্ৰথমৰে পৰাই যি ধৰণে পাৱাৰ প্লেৰ সুবিধা গ্ৰহণ কৰিব লাগিছিল, বিশেষকৈ লক্ষ্য যদি ৩২০+ হয় তেনেহ'লে যি ধৰণে আৰম্ভণিৰ পৰা এটা ষ্টাৰ্টিঙৰ প্ৰয়োজন আছিল, কিন্তু তাৰ বিপৰীত প্ৰদৰ্শন কৰি দেখুৱাইছিলে পাকিস্তানৰ বেটাৰসকলে যেন মেচ জয়লাভ কৰাৰ কাৰণে খেলা নাছিল, সকলো খেলুৱৈসকলে যেন চেলফিছ ইনিংছ খেলিছিলে, কেৱল মাত্ৰ নিজৰ স্থান বচোৱাৰ কাৰণেহে খেলিছিলে। বিশেষকৈ পাকিস্তানৰ বেটিং লাইনআপৰ যি মূল অস্ত্ৰ বাবৰ আজম, সেই বাবৰ আজমে আজি চেলফিছ ইনিংছ খেলিলে আৰু ৯০টা বলৰ সন্মুখীন কৰি কেৱল মাত্ৰ ৬৪ ৰানৰ ইনিংছ খেলিছিলে বাবৰ আজমে। দলৰ কাৰণে যেন এটা মুহূৰ্ততো খেলা নাছিলে। লক্ষ্য যেতিয়া ডাঙৰ আছিলে তেতিয়া ইণ্টেণ্ট এনে থাকিব লাগিব যে সদায় যাতে লক্ষ্যৰ অনুসন্ধান কৰিহে খেলি আছিলে। কোনো ছিচুৱেশ্যনত এনে এটা মুহূৰ্ত আনিবলৈ পৰা নাই যে দলে জয়ৰ কাৰণে খেলি আছে, যেন পৰাজয়ৰ লক্ষ্য কিমান ব্যৱধান কমাব পাৰে সেই লক্ষ্যতহে খেলি আছিলে বাবৰ আজমে আৰু প্ৰপাৰ টেষ্ট ইনিংছৰ দৰে খেলিছিলে বাবৰ আজমে। ODI ক্ৰিকেটত ৩২০+ ৰানৰ লক্ষ্য আগত লৈ খেলি থকা অৱস্থাত যদি ছেট বেটাৰ এজনে ৯০টা বল খেলি কেৱল মাত্ৰ ৬৪ ৰান সংগ্ৰহ কৰে আৰু ষ্ট্ৰাইক ৰেট যদি ৭১.১১ থাকে, তেনেহ'লে দলে কিমান যে জয়ৰ দিশে অগ্ৰসৰ কৰিব এই ইনিংছৰ পৰাই বুজিব পৰা যায় আৰু পুনৰ এবাৰ প্ৰমাণ কৰিলে যে বাবৰ আজমে কেৱল মাত্ৰ চেলফিছ ইনিংছ খেলে। দল লাগিলে পৰাজয় বৰণ নকৰক কিয়, বাবৰ আজমে কেৱল মাত্ৰ নিজৰ কাৰণেহে খেলে, সেয়া পুনৰ এবাৰ আজি প্ৰমাণ হৈ গ'ল। কিন্তু পাকিস্তানৰ হৈ ৭ নম্বৰ স্থানত আহি খোজ দিলে যি ধৰণে বেটিং কৰিছিল সেয়াহে এক দলীয় ইনিংছ আছিলে আৰু দলৰ জয়ৰ লক্ষ্য অনুসন্ধান কৰি খেলা ইনিংছ আছিল। খোজ দিলে ৭ নম্বৰ স্থানত আহি যি ইনিংছ উপহাৰ দিছিলে সেয়া আউটষ্টেণ্ডিং আছিলে আৰু সেয়া টপ ক্লাছ বেটিং আছিলে। কেৱল মাত্ৰ ৪৯টা বলৰ সন্মুখীন কৰি ৬৯ ৰানৰ যি এটা তুফানী ইনিংছ উপহাৰ দিছিল, এই ইনিংছৰ মূলতেই পাকিস্তান দলে জয়ৰ যি এটা ব্যৱধান, সেই ব্যৱধান কমাই সন্মানগত স্থিতিত আহিব পাৰিছে। নহ'লে ১২০-১৩০ ৰানৰ ব্যৱধানত পৰাজয় বৰণ কৰিব লাগিলেহেঁতেন। কিন্তু খোজ দিলে যি ধৰণে সেই প্ৰেছাৰ ছিচুৱেশ্যনত দলক জয়ৰ কাৰণে কিছু প্ৰয়াস যে কৰিব লাগে, সেই ক্ষেত্ৰত খোজ দিলে দেখুৱাই দিছিল যে টপ অৰ্ডাৰ বেটাৰসকলে কিয় জয়ৰ কাৰণে যোৱা নাছিলে, সেয়া খোজ দিলে লোৱাৰ অৰ্ডাৰত আহি দেখুৱাই দিলে আৰু পাকিস্তানৰ টপ অৰ্ডাৰ বেটাৰসকলে যদি আজিৰ এই পৰাজয়ৰ পৰা শিক্ষা নলয়, তেনেহ'লে ভাৰতৰ দৰে শক্তিশালী দলৰ লগত যে কিমান
ভয়ংকৰ পৰিণতিৰ সন্মুখীন হ'ব লাগিব। সেয়া পাকিস্তানৰ বেটাৰসকলে যেন সাজু হৈ থাকে। তো গাইজ, এয়াই আছিলে অৱশেষত পাকিস্তান দলে নিজৰ হোম গ্ৰাউণ্ডত প্ৰথম যি উদ্বোধনী মেচ আছিলে, সেই উদ্বোধনী মেচতে 60 ৰানৰ ডাঙৰ ব্যৱধানত পৰাজয় বৰণ কৰিলে। আৰু আনফালে পাকিস্তানৰ যি জেৰ্নেলিষ্ট বা সাংবাদিকসকলে দাবী কৰি আহিছে যে ভাৰতীয় দলৰ লগত পাকিস্তানৰ খেলুৱৈসকলে ডমিনেটিংভাৱে প্ৰদৰ্শন কৰি অনায়াসে ভাৰতীয় দলক হেৰুৱাই দিব পাৰিব। কিন্তু আপোনালোকে এই প্ৰদৰ্শন চাই মন্তব্য আগবঢ়াওক যে পাকিস্তান দলে ভাৰতৰ লগত কিমান বেয়াকৈ পৰাজয় হ'বলৈ গৈ আছে। কমেণ্ট যোগে আপোনালোকে জনাই দিয়ক। ধন্যবাদ।